Hello dear student, again welcome to my channel Rajnitik Darshan Assam. আজি আকৌ পুনৰবাৰ তোমালোকৰ কাৰণে মই এটা নতুন ভিডিও লৈ আহিছো. প্লিজ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেন্টছ লিখিবা. আজি আকৌ তোমালোকৰ অনুৰোধ সাপেক্ষে মই এটা নতুন চেপ্টাৰ লৈ আহিছো, বিশেষকৈ 6.4 মেজৰ পেপাৰটোৰ কাৰণে এটা টপিকস লৈ আহিছো. সেকেন্ড চেপ্টাৰটো আছে ইয়াতে তোমালোকৰ নাৰীবাদ বা ফেমিনিজমৰ ওপৰত মই ডিসকাস কৰিম. সাধাৰণতে ইয়াতে কি হয়, তোমালোকৰ তিনি ধৰণৰ প্ৰশ্ন হ'ব পাৰে বা তিনিটা প্ৰশ্ন ইয়াতে হয়. প্ৰথমটো কোৱা হৈছে ফেমিনিজম কি বা নাৰীবাদ বুলিলে আমি কি বুজো. ইয়াতে হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন সেক্স এণ্ড জেন্ডাৰ, আৰু তাৰ পিছতে আহে পিতৃতন্ত্ৰ বা পুৰুষতন্ত্ৰ বুলি ক'লে আমি কি বুজো, বা ইয়াৰ বিভিন্ন পুৰুষ অৱদমনৰ বিভিন্ন মাধ্যমসমূহ, হোৱাট আৰ দ্য মেইন পিলাৰ্ছ অফ পেট্ৰিয়াৰ্কি. আৰু তাৰ লগতে তোমালোকৰ আৰু এটা কুৱেশ্যন ইয়াতে আহে, জেনেৰেলি আহি থাকে, আৰু সেইটো হ'ল তোমালোকৰ ৱেভ অফ ফেমিনিজম. নাৰীবাদী আন্দোলনৰ বিভিন্ন ফেজবিলাক, ভাগবিলাক, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এনেকুৱা তিনিটা ৱেভ আছে. আৰু এই ৱেভ কেইটাৰ পৰাও তোমালোকৰ সাধাৰণতে কুৱেশ্যন প্ৰায় আহি থাকে. গতিকে তোমালোকে এই বস্তুখিনি চাই তোমালোকৰ নোটছটো প্ৰিপেয়াৰ কৰি ল'বা. এতিয়া সদ্যহতে মই চেপ্টাৰলৈ আহিছোঁ যে ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকৰ আছে হোৱাট ইজ জেণ্ডাৰ. আমি জেণ্ডাৰ বুলি ক'লে সাধাৰণতে কি বুজো, যে জেণ্ডাৰ যদি আমি গ্ৰামাটিকেলি চাওঁ তেতিয়াহ'লে জেণ্ডাৰ বুলি ক'লে আমি সাধাৰণতে কি বুজো, লিংগ মানে হ'ল পুৰুষ বা মহিলা. আৰু ইয়াৰ পিছত আমি দেখিছোঁ লিংগ কি হ'ব. আৰু সাধাৰণতে আমি দেখিছোঁ যে লিংগ বুলি ক'লে আমি পুৰুষ বা মহিলাৰ বিভাজন বা চিনাক্তকৰণ বা চিহ্নিত হোৱাকে আমি সাধাৰণতে বুজো. বা আমি যদি গ্ৰামাটিকেলি চাওঁ তেতিয়াও কোৱা হৈছে যে জেণ্ডাৰ মিনছ মেস্কুলিন এণ্ড ফেমিনিন. কিন্তু ইয়াতে কথা হ'ল যে আমি যিহেতুকে ই নাৰীবাদী বিষয়ৰ লগত জড়িত হৈ আছে, গতিকে নাৰীবাদীসকলে বিচাৰিছে যে জেণ্ডাৰ আৰু ছেক্স এই দুটাই কি কৰিব লাগে, পৃথককৈ আলোচনা কৰিব লাগে. আমি যদি সাধাৰণতে চাওঁ তেতিয়া কোৱা হৈছে যে জেণ্ডাৰ বা ছেক্স বুলি ক'লে আমি সাধাৰণতে কি বুজিছোঁ যে ইয়াক যে প্ৰকৃতিৰ অৱদান বুলি কৈছোঁ বা প্ৰকৃতিগত. আমি যিমান দূৰ জানো যে আমাৰ ইতিহাসৰ পৰা আমি এটা কথাই কওঁ যে পৃথিৱীৰ সৃষ্টি বা মানৱ সমাজৰ সৃষ্টিৰ মূলতেই আমি কি দেখিছোঁ, লিংগ পদ্ধতি বা লিংগৰ কথা আমি ক'ব পাৰোঁ. কাৰণ সৃষ্টিৰ আদিতে আমি দেখিছোঁ যে লিংগ সাধাৰণতে দুই ধৰণৰ হয়, পুৰুষ বা মহিলা, যাক আমি পুলিংগ বা স্ত্ৰীলিংগ বুলি ক'ব পাৰোঁ. কিন্তু নাৰীবাদীসকলে কৈছে যে ছেক্স আৰু জেণ্ডাৰৰ মাজত কিছু ডিফাৰেন্স আছে, আৰু এই ডিফাৰেন্সটোৰ ওপৰত ভিত্তি কৰিয়ে বিশেষকৈ আমি কৈছোঁ যে মহিলাসকলৰ যিটো অৱদমন বা এই ব্যৱস্থাটোৰ ওপৰত ভিত্তি কৰিয়েই কি কৰিছে নাৰীবাদীসকলে ইয়াক ছেক্স আৰু জেণ্ডাৰৰ মাজত এটা পাৰ্থক্য উলিয়াবলৈ বিচাৰিছে. আৰু আনহাতেদি আমি দেখিছোঁ যে বহু নাৰীবাদী চিন্তাবিদসকলে এই কথাটোও কৈছে যে ছেক্স বা জেণ্ডাৰটো কেতিয়াও বায়'লজিকেল বা প্ৰকৃতিগত ই হ'ব নোৱাৰে. আৰু ই সাধাৰণতে কি হৈছে যে সমাজৰ সৃষ্টি, সাংস্কৃতিৰ এক প্ৰক্ৰিয়া বুলি বা সাংস্কৃতিকগতভাৱে ইয়াক বা সমাজে সৃষ্টি কৰা এক প্ৰক্ৰিয়া বুলিও তেওঁলোকে দাবী কৰিব বিচাৰে. আৰু বিশেষকৈ তেওঁলোকে এটাই কৈছে যে জেণ্ডাৰ বা ছেক্স যেতিয়া বিভাজন বা ইয়াৰ ডিফাৰেন্সটো উলিয়াবলৈ যায় বা উলিয়াইছে, তাত কোৱা হৈছে যে সাধাৰণতে জেণ্ডাৰ বুলি ক'লে তেওঁলোকে আল্টিমেটলি ক'লৈ গৈছে যে নাৰীসকলৰ যিটো অৱদমনৰ ব্যৱস্থা বা যিটো বিষয়, এই বিষয়টোৰ ওপৰত তেওঁলোকে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিছে. আৰু তাৰ কাৰণে কি কৰিছে, নাৰীবাদী আন্দোলনৰ জন্ম হৈছে. সমাজতাত্ত্বিক দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ যে কি বুলি কোৱা হৈছে, ইয়াক
যে জেণ্ডাৰটো ব্যৱহাৰ এক বিশেষ অৰ্থ প্ৰদান কৰিছে ক'ত সমাজতত্ত্ব বা সমাজশাস্ত্ৰত বা সমাজতাত্ত্বিক বিষয়ৰ ওপৰত ই অধ্যয়ন কৰিবলৈ বিচাৰিছে যে নব্য অৱধাৰণা কিছুমান আছে যিবিলাকে ইয়াক ক'ব বিচাৰে যে পুৰুষ আৰু মহিলাৰ সামাজিক সংস্কৃতিক সংজ্ঞাক বুজাবলৈহে সাধাৰণতে জেণ্ডাৰ বা লিংগ শব্দটোৰ উৎপত্তি বা সৃষ্টি হৈছে বুলি আমি ধৰিব পাৰোঁ এতিয়া চমুকে আমি এটা কথাই ক'ম যে জেণ্ডাৰ লিংগ বা লিংগৰ প্ৰকৰণ বুলি কোৱা হৈছে লিংগ বা লিংগ প্ৰকৰণ যে ইট মে বি মেল অৰ ফিমেল পাৰ্টিকুলাৰলি গ্ৰুপিং ইনটু ক্লাছ মেস্কুলিন এণ্ড ফেমিনিন আৰু আনহাতেদি আমি যদি সেক্স বুলি কওঁ যে সেক্স বুলি ক'লেও ইয়াত কোৱা হৈছে যে লিংগ বুলিয়ে কোৱা হৈছে কিন্তু ইয়াত কোৱা হৈছে যে মতা বা মাইকী পুৰুষ বা স্ত্ৰী চিন যে আমি কেনেধৰণে ইয়াক চিনাক্ত কৰিব পাৰোঁ সাধাৰণতে কোৱা হৈছে যে মতা বা মাইকী বা পুৰুষ বা স্ত্ৰী চিন আমি জনেন্দ্ৰিয়ৰ দ্বাৰা আমি কৰিব পাৰোঁ আৰু তাৰ পিছতে বিশেষকৈ আমি দেখিছোঁ যে নব্য যিবিলাক অৱধাৰণা আছে বা ধাৰণা আছে এওঁলোকে কৈছে যে জেণ্ডাৰটো কি সাধাৰণতে সামাজিক সংস্কৃতিৰ সংজ্ঞাক বুজাবলৈহে ই চেষ্টা কৰিছে এতিয়া আমি চাম যে বিশেষকৈ নাৰীবাদী চিন্তাবিদ আন অকলে এটা কথা ক'বলৈ বিচাৰিছে যে তেওঁ কৈছে যে জেণ্ডাৰ হৈছে এক সাংস্কৃতিক বিষয় ই পুৰুষ আৰু মহিলাক পুলিংগ আৰু স্ত্ৰীলিংগ হিচাপে কৰা সামাজিক শ্ৰেণীকৰণক বুজায় তেওঁ আকৌ এইটো দাবী কৰিছে যে আমি যিটো জেণ্ডাৰ বুলি কৈ আছো লিংগ বুলি কৈ আছো যে এই শব্দটো তেওঁ ক'ব বিচাৰিছে ইয়াৰ কোনো জৈৱিক মূল্য নাই আৰু সেয়েহে সেক্স আৰু জেণ্ডাৰ মুঠেই প্ৰাকৃতিক হ'ব নোৱাৰে আৰু সেইটো কাৰণে সেক্স আৰু জেণ্ডাৰৰ মাজত তেওঁলোকে কিছুমান পাৰ্থক্য আনিবলৈ বিচাৰিছে চমুকে মই কৈ দিছোঁ যে পাৰ্থক্য বুলি ক'লে আমি সাধাৰণতে কি পাওঁ যে ইয়াত কোৱা হৈছে যে সাধাৰণতে কি হয় নাৰীবাদীসকলৰ মতে সেক্স আৰু জেণ্ডাৰৰ মাজত পাৰ্থক্য আছে ইয়াত কোৱা হৈছে সেক্স এটা জৈৱিক ধাৰণা আৰু আনহাতে জেণ্ডাৰ হ'ল বুলি কোৱা হৈছে যে জেণ্ডাৰ হ'ল সামাজিক সাংস্কৃতিক আৰু ইয়াক মানুহে সৃষ্টি কৰে ইয়াতে আমি চাম যে জৈৱিক ধাৰণা বা জৈৱিক বা প্ৰাকৃতিক বিষয় বুলি কৈছে যে প্ৰাকৃতিক বিষয় বুলি ক'লে আমি এটা কথা কওঁ যে সমাজ ব্যৱস্থাত আমি দেখিছোঁ সাধাৰণতে কি হয় যে আমি সমাজ ব্যৱস্থাত বা সমাজৰ আদিতে বা সমাজত আমি সাধাৰণতে লিংগ বুলি ক'লে আমি পুৰুষ আৰু মহিলাকে বুজো আৰু এইটো হ'ল প্ৰাকৃতিক ইয়াক আমি কি কৰোঁ জনেন্দ্ৰিয়ৰ দ্বাৰা আমি চিনাকি কৰোঁ কোনটো পুৰুষ কোনটো মহিলা কিন্তু ইয়াত কোৱা হৈছে যে তেওঁলোকে দাবী কৰিবলৈ বিচাৰিছে যে জেণ্ডাৰৰ জৰিয়তে জেণ্ডাৰটো হ'ল বা লিংগ বুলি কৈছে এইটো সাধাৰণতে কি হৈছে সামাজিক সাংস্কৃতিক বিষয় বুলি কৈছে যিটো কি কৰে সমাজে সৃষ্টি কৰে যে পুৰুষসকলক বেছি ক্ষমতা দিয়ে পুৰুষসকলে বেছি ক্ষমতা পায় মহিলাসকলক অৱদমন কৰে যে এনেকুৱা কিছুমান বিষয় আছে যাৰ কাৰণে তেওঁলোকে নাৰীবাদী আন্দোলনটো আৰম্ভ কৰিছে যে সমাজত সাধাৰণতে নাৰীসকলে বিশেষ সুবিধা নাপায় বা প্ৰয়োজনীয় সুবিধাখিনিৰ পৰা বঞ্চিত হয় গতিকে সেইটো কাৰণে কোৱা হৈছে যে পুৰুষ আৰু নাৰীৰ বিষয়টো সমাজৰ সৃষ্টি বা সাংস্কৃতিক বুলি ক'লে আমি ড্ৰেছ পোছাকৰ পৰা আদি কৰি সমাজ ব্যৱস্থাত থকা আচাৰ ব্যৱহাৰ ধৰণকৰণ বিশেষকৈ মহিলাসকল ঘৰত থকা বা চাৰিবেৰৰ মাজত থকা জাষ্ট হাউচ ৱাইফ বুলি কোৱা হৈছে যে এনেকুৱা বিষয়বিলাকো তেওঁলোকে ইয়াত আলোচনা কৰিব বিচাৰে বা সামাজিক আৰু সাংস্কৃতিক বিষয়ৰ লগত এই বিষয়খিনি তেওঁলোকে সামৰি ল'ব বিচাৰিছে তেওঁলোকে আকৌ কৈছে যে সেক্স ধাৰণাটো স্থিৰ বুলি কৈছে স্থবিৰ বুলি কৈছে আৰু ই কি হয় সাধাৰণতে পৃথিৱীৰ সকলো ঠাইতে ই একে পুৰুষ আৰু মহিলাই আৰু ইয়াৰ বাহিৰে বা স্ত্ৰীলিংগ হওক পুলিংগ এই দুটাৰ বাহিৰে আৰু বেলেগ চিনাকি নাই লিংগ বুলি ক'লে সাধাৰণতে আমি এই দুটা বিষয়কে বুজো আনহাতেদি জেণ্ডাৰ বুলি কোৱা হৈছে জেণ্ডাৰ তেওঁলোকৰ মতে গতিশীল বুলি কৈছে যে অৰ্থাৎ সময় সাপেক্ষে সংস্কৃতিৰ সাপেক্ষে ইয়াৰ কি হয় পৰিৱৰ্তন হয় বা ই চেঞ্জ হয়
এতিয়া সাপোজ আমি এটা কথা কওঁ যে সমাজত কেনেকৈ জেণ্ডাৰৰ পৰিৱৰ্তন হয় বুলি ক'লে আমি ক'ব পাৰোঁ যে সাধাৰণতে মহিলাসকলক আগৰ ব্যৱস্থাত যিটো আছিলে যে মহিলাসকল চাৰিবেৰৰ মাজত থাকিব লাগে, সমান সুবিধা পাব নালাগে, কিন্তু এই বিষয়টো লাহে লাহে বৰ্তমানে নাইকিয়া হৈ আহিবলৈ ধৰিছে। যে বৰ্তমানে আমি দেখিছোঁ যে সাংবিধানিকভাৱেও মহিলাসকলক সমান অধিকাৰ দিবলৈ চেষ্টা কৰিছে। আমি 33% ৰিজাৰ্ভেশ্যনৰ কথা ক'ব পাৰোঁ বা নিয়েৰলি 50% ৰিজাৰ্ভেশ্যনৰ কথাও আহি আছে, যে এই গোটেই বিষয়বিলাক যাতে মহিলাসকলকো সম্পূৰ্ণ স্বাধীন হিচাপে জীয়াই থকাৰ সুবিধা দিব পাৰে তাৰ ব্যৱস্থা বৰ্তমানে কৰা হৈছে। কিন্তু ইয়াতে আমি চাম যে এইখিনি হ'ল ইয়াৰ পাৰ্থক্য, যে ইয়াৰ লগে লগে আমি আৰু এটা কথা ক'ম যে যদি সাধাৰণতে আমি দক্ষিণ এছিয়াৰ বিষয়টো চাওঁ, দক্ষিণ এছিয়াত লিংগৰ বৈষম্য কেনেধৰণে নিৰ্ধাৰণ কৰা হৈছিলে তাৰ ওপৰতো অকণমান এটা লাইন মই জাষ্ট কৈ দিছোঁ যে ইয়াত কোৱা হৈছে যে লিংগক সাধাৰণতে দুটা ভাগত ভাগ কৰিছে। এটা কোৱা হৈছে প্ৰাকৃতিক লিংগ আৰু আনটো হ'ল সামাজিক লিংগ। যে এই দুটা লিংগৰ ভিত্তিটো কি কৰা হয়, সাধাৰণতে লিংগ বিভাজনটো আমি কৰা দেখিবলৈ পাওঁ। সাধাৰণতে কোৱা হয় যে ছেক্স আৰু জেণ্ডাৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছেনে? যদি সাধাৰণতে আমি চাওঁ পুৰুষ আৰু মহিলা, যে পুৰুষ আৰু মহিলাৰ বিভাজন বুলি ক'লে আমি সাধাৰণতে কি বুলি কওঁ, শাৰীৰিক যিটো বিষয় বা শাৰীৰিক বিষয়ৰ বা শাৰীৰিক পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি আমি পুৰুষ আৰু মহিলাক আমি চিনাক্ত কৰিব পাৰোঁ। কিন্তু ইয়াতে কথা হ'ল যে যিটো শাৰীৰিক বিষয় বুলি কোৱা হৈছে, শাৰীৰিক পাৰ্থক্য বুলি কোৱা হৈছে, যে এইটোৱে অকল যে মহিলাসকলৰ অৱদমনৰ মূল কাৰণ নেকি, বা মহিলাসকল যে অৱদমিত হৈছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ শাৰীৰিক গঠনটোৱে জগৰীয়া নেকি, যে ইয়াৰ ওপৰতো আমি দেখিছোঁ যে বিভিন্ন সময়ত ইয়াৰ ওপৰতো নাৰীবাদীসকলে কি কৰিছে, বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছে। এতিয়া আমি এটা কথা কৈছোঁ যে বিশেষকৈ এই যিটো নাৰীসকলৰ যিটো অৱদমন বুলি কোৱা হৈছে বা নাৰীসকলক বিশেষ সুবিধা দিয়া হোৱা নাছিল বুলি যি নাৰীবাদীসকলে দাবী কৰিছে, ইয়াৰ ওপৰত ভিত্তি কৰিয়ে আমি দেখিছোঁ যে তেওঁলোকে ছেক্স আৰু জেণ্ডাৰৰ মাজত এটা ডিফাৰেঞ্চ উলিয়াইছিলে। সেই পাৰ্থক্যটো উলিয়াবলৈ তেওঁলোকে উলিয়াৰ মূলতে আছিলে যে মহিলাসকলক অৱদমনৰ পৰা মুক্তি দিয়া, যাতে মহিলাসকলকো সমান অধিকাৰ দিয়ে বা দাবী কৰে। তাৰ ওপৰত ভিত্তি কৰি আমি দেখিছোঁ যে তেওঁলোকে এটা নাৰীবাদী আন্দোলন গঢ়ি তুলিছিলে, আৰু যিটো আন্দোলন আমি বিশেষকৈ তিনিটা ফেজত আমি আলোচনা কৰিব পাৰোঁ বা তেওঁলোকে তিনিটা পৰ্যায় বুলি ইয়াত কৈছে। যে ইয়াতে আমি দেখিছোঁ যে নাৰীবাদীসকলৰ ভিতৰত আমি দেখিম বিশেষকৈ চিমন দা বিভুৱাৰ দ্য ছেকেণ্ড ছেক্স 1949ত যিখন কিতাপ লিখিছিলে, যে তাত কোৱা হৈছিলে যে তেওঁৰ মতে কোৱা হৈছিলে যে মহিলাসকল অনগ্ৰসৰতাৰ কাৰণ প্ৰাকৃতিক নহয়, ই সমাজৰ সৃষ্টিহে বা সমাজে ইয়াক সৃষ্টি কৰিছে। তেওঁ আৰু লিখিছে যে ওৱান মে বি বৰ্ণ এ ফিমেল অৰ অফ দ্য হিউমেন ৰেচ বাট ইট ইজ চিভিলাইজেশ্যন which great omens and which define what is feminine and prescribe how women should behave, how women should কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে, বা দ্য ছেকেণ্ড ছেক্স নামৰ গ্ৰন্থখনত তেওঁ এই বিষয়ে এটা ধাৰণা দাঙি ধৰিছে। তাৰপিছত আমি দেখিছোঁ যে এই যিটো নাৰীবাদী আন্দোলন আছে, যে এই আন্দোলনটোত আমি কেইটামান বিষয় দেখোঁ, যেনে লিবাৰেল ফেমিনিজিম বুলি কোৱা হৈছে, উদাৰনৈতিক নাৰীবাদ আন্দোলন বুলি ক'ব পাৰোঁ। তাৰপিছতে মাৰ্ক্সীয় নাৰীবাদী আন্দোলন বুলি কওঁ, যে এনেকুৱা বিভিন্ন ফেজ আছে যে ইয়াৰ দ্বাৰা তেওঁলোকে কি কৰিছিলে, নাৰীবাদী আন্দোলনটো আগবঢ়াই বা তেওঁলোকৰ ধাৰণাবিলাক ইয়াতে প্ৰকাশ কৰিব বিচাৰিছিলে। আৰু বিশেষকৈ আমি দেখিছোঁ যে 1890ত প্ৰথম নাৰীবাদী শব্দটো ব্যৱহাৰ কৰিছিলে, আৰু তাৰ জৰিয়তে আমি পিছলৈ দেখোঁ যে বিশেষকৈ ভল্টেয়াৰ, মণ্টেস্কু, ৰছুৰ আদিৰ যিবিলাক চিন্তাধাৰা আছিলে, তাত তেওঁলোকৰ মতে কোৱা হৈছিলে যে মহিলাসকলৰ বিবেচনা শক্তি নাথাকে, আৰু যাৰ কাৰণে তেওঁলোকক ৰাজহুৱা কাম কাজত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় বুলি তেওঁলোকে দাবী কৰিছিলে। কিন্তু কথাটো হ'ল আমি যেতিয়া নাৰীবাদী আন্দোলনটোলৈ আহোঁ, তেতিয়া আমি দেখিছোঁ যে নাৰীবাদী আন্দোলনকাৰীসকলে বা চিন্তাবিদসকলে কিন্তু ভল্টেয়াৰ, মণ্টেস্কু, ৰছুৰ ধাৰণাবিলাকক তেওঁলোকে
বিৰোধিতা কৰিছে আৰু তেওঁলোকে কৈছে যে মহিলাসকলকো কি দিব লাগে মহিলাসকলৰ বিবেচনা শক্তি নাই বুলি কোৱা কথাটো যুক্তিহীন বা এইটো কোনো সত্যতা নাই আৰু তাৰ পিছতে আমি দেখিছো যে ইয়াৰ ক্ষেত্ৰত আৰু যেনে আমি ৰচুল পাম ইমেইল পাম ছফিক পাম যে এনেকুৱা চৰিত্ৰসমূহ গ্ৰন্থটো কি কৰিছিলে ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো এটা ডিফাৰেন্স বা পাৰ্থক্য তেওঁলোকে বজাই ৰাখিছিলে যে এইবিলাকৰ ওপৰতো কি কৰিছিলে যে নাৰীবাদী আন্দোলনকাৰীসকলে বা চিন্তাবিদসকলে ইয়াৰ ওপৰত আলোচনা কৰি বা চিন্তা কৰি তেওঁলোকে নাৰীসকলৰ শোষণৰ পৰা মুক্তি দিবৰ কাৰণে তেওঁলোকে নাৰীবাদী আন্দোলনৰ জন্ম দিছিলে আৰু এইটো আমি চমুকে কৈছো যে এইটো 1890তে ইয়াৰ আৰম্ভ হৈছিলে বিশেষকৈ 1890 চনতে ইয়াৰ আৰম্ভ বুলি আমি ক'ব পাৰোঁ আৰু তাৰ পিছতে এজ এ ৰিজাল্ট আমি দেখিছোঁ যে 1814 চনত প্ৰথম নিউজিলেণ্ড আছিলে যে নিউজিলেণ্ডে প্ৰথম ৰাষ্ট্ৰ যিয়ে মহিলাসকলৰ ভোটাধিকাৰ প্ৰদান কৰিছিলে আৰু তাৰ পিছত আমি দেখিছোঁ যে ইংলেণ্ড ব্ৰিটেইন 1918 চনত কি কৰিলে মহিলাসকলক ভোটাধিকাৰ দিয়াৰ ব্যৱস্থাটো কৰিলে আৰু তাৰ পিছতে 1920ত আমি দেখিছোঁ আমেৰিকাই কি কৰিলে সংবিধান সংশোধনীৰ জৰিয়তে মহিলা প্ৰাপ্তবয়স্কসকলক ভোটাধিকাৰ দিয়াৰ ব্যৱস্থাটো কৰিছে আৰু তাৰ পিছত আমি দেখিছোঁ যে মাৰ্ক্সবাদী যিটো নাৰীবাদ বুলি কৈছে মাৰ্ক্স সম্পৰ্কীয় যিটো নাৰীবাদ আছে যে ইয়াত বিশেষকৈ এটা কথাই কোৱা হৈছে নাৰীবাদীসকলে বিশেষকৈ ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদী ধাৰণাক লিংগ অসমতা আৰু মহিলাৰ অৱদমনৰ প্ৰধান কাৰণ হিচাপে তেওঁলোকে ব্যাখ্যা কৰিবলৈ বিচাৰিছে তেওঁলোকৰ মতে যে ব্যক্তিগত সম্পত্তি আৰু অৰ্থনৈতিক অসমতা নিৰ্ভৰশীলতা পুৰুষ আৰু মহিলা উভয়ৰ মাজতে ৰাজনৈতিক আৰু ঘৰুৱা সংঘাতৰ সৃষ্টি কৰিব পাৰে বা সৃষ্টি কৰে যে সম্পত্তি সমাজ ব্যৱস্থাত ব্যক্তিগত সম্পত্তি মহিলা অৱদমনৰ মূল কাৰণ যে সেইকাৰণে ব্যক্তিগত সম্পত্তিৰ ওপৰত তেওঁলোকে কি কৰিছে ইয়াৰ বিৰোধিতা কৰিবলৈ বিচাৰিছে যিহেতুকে ব্যক্তিগত সম্পত্তি মহিলাসকলৰ অসমতাৰ কাৰণ বা তেওঁলোকৰ মাজত সমান ইকুৱেল ডিষ্ট্ৰিবিউচনটো আনিব নোৱাৰে যে সেইকাৰণে ই সদায় সংঘাতৰ সৃষ্টি কৰে বুলি কৈছে যে এই বিষয়টো তেওঁলোকে বিৰোধিতা কৰিছিলে আৰু জমুকে কৈছোঁ যে ফ্ৰেডৰিক এংগেলৰ কথা কৈছোঁ দ্য অৰিজিন অফ দ্য ফেমিলি প্ৰাইভেট প্ৰপাৰ্টি এণ্ড ষ্টেটছ নামৰ গ্ৰন্থটো তেওঁ কি কৰিছিলে যে এই মহিলাসকলৰ অনগ্ৰসৰতাৰ আৰু অৱদমিত অৱস্থা তেওঁ শাৰীৰিক গঠন নহয় বুলি ক'ব বিচাৰে আৰু বৰং ই সামাজিক সম্পৰ্ক বুলিহে তেওঁ ক'ব বিচাৰিছে বা এংগেলছেও তেওঁ লিখনিত লিখিছে যে নাৰীসকলৰ যিটো অৱদমিত ব্যৱস্থা মহিলাসকলৰ যিটো বিষয় আছে যে কিছু যিবিলাক সমস্যা পাইছে যে এইবিলাকৰ মূল বিষয়টো কেতিয়াও সামাজিক শাৰীৰিক গঠন হ'ব নোৱাৰে বুলি কৈছে যে তেওঁ কৈছে যে সামাজিক সম্পৰ্ক বা সমাজহে ইয়াক সৃষ্টি কৰিছে এনেকুৱা বিভিন্ন ধৰণৰ বিষয় আছে যে এইবিলাক সাধাৰণতে আমি নাৰীবাদী আন্দোলন বা নাৰীবাদী বিষয়ত আমি দেখিবলৈ পাওঁ আৰু তাৰ পিছতে তোমালোকৰ নেক্সট কুৱেশ্যনটো আছে যে পিতৃতান্ত্ৰিক বা পুৰুষতন্ত্ৰ বুলি ক'লে আমি কি বুজো পেট্ৰিয়াৰ্কি বুলি কোৱা হৈছে যে ইয়াতে কোৱা হৈছে যে পুৰুষসকলক বিশেষ প্ৰাধান্য দিয়া হৈছে পুৰুষসকলক মূল বুলি কোৱা হৈছে যে সমাজ ব্যৱস্থাত সদায় পুৰুষসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে যে পুৰুষতান্ত্ৰিক বুলি কোৱা হৈছিলে যে ইয়াত আমি কিছুমান বিষয় পাওঁ যে কিছুমান মাধ্যম আছে পিলাৰ বুলি কোৱা হৈছে যাৰ কাৰণে কি কৰা হৈছিলে পুৰুষসকলক বা পুৰুষতন্ত্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে যে ইয়াৰ ওপৰতো মই আলোচনা কৰিছোঁ তোমালোকে ইয়াৰ মোৰ নোটছটো দিয়াৰ ওপৰত দিয়া আছে সেইখিনিও তোমালোকে চাই ল'বা আৰু তাৰ পিছতে ৱেভ বুলি কোৱা হৈছে যে ফেমিনিজিমৰ তিনিটা ৱেভ আছে ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড গতিকে বিভিন্ন ৱেভ কেইটাও তোমালোকে চাই ল'বা যে ইয়াৰ ওপৰতো মই চমুকৈ আলোচনা কৰিছোঁ গতিকে তোমালোকে চাবা তোমালোকে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত তোমালোকে মোৰ এই সমলখিনি খুব চমুকে মই যিমান দূৰ পাৰোঁ তোমালোকৰ কাৰণে ৰেডি কৰিছোঁ সেইখিনি তোমালোকে প্লিজ কালেক্ট কৰি ল'বা ডাউনলোড কৰি ল'বা আৰু ইয়াৰ ওপৰত তোমালোকে বেলেগ বিভিন্ন কিতাপবিলাক সংগ্ৰহ কৰি তোমালোকৰ নোটছটো ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি ল'বা আৰু এইখিনিয়ে মই ক'বলগীয়া আৰু নেক্সট মই আকৌ তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিম বিশেষকৈ ছিক্স ছেমিষ্টাৰ মেজৰ 6.4 পেপাৰটোৰ কাৰণে আৰু এতিয়া শেষত তোমালোকক আকৌ এবাৰ অনুৰোধ কৰিছোঁ প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যাতে নতুন ভিডিঅ'বিলাক তোমালোকে পাই থাকা ধন্যবাদ